নমস্কাৰ সৰ্বদসকল ৰাজ্যিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সমস্যা সমাধান সন্দৰ্ভত এটা সুখবৰ প্ৰকাশ পাইছে আৰু ইয়াৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। হয় সৰ্বদসকল, এয়া চাওক, এই পেপাৰখনত কৈছে যে দিছপুৰ মিউলিং মেকানিজম ফৰ ৰিজলভিং লং পেণ্ডিং বিলছ, তাৰ মানে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া যিসমূহ বিল বাকী আছে সেই বিলৰ কাম দিছপুৰ চৰকাৰে অতি শীঘ্ৰে পাছ কৰি দিবলৈ বিভাগীয়ভাৱে নিৰ্দেশ দিছে, যাৰ ফলত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বিভাগীয়ভাৱে পাবলগীয়া টকাসমূহ অতি শীঘ্ৰে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে সৰ্বদসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা সৰ্বদসকলে অনুগ্ৰহ কৰি পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।